হয় নিৰুৎপল মই ক'ব লাগিব যি গান্ধী বস্তিৰ যিটো তেওঁৰ বাসগৃহ আছে বাসগৃহৰ ওচৰতে এটা এপাৰ্টমেণ্ট আছে এপাৰ্টমেণ্টত তেওঁৰ এটা ফ্লেট আছে সেই ফ্লেটটোত বৰ্তমান চি এম ভিজনৰ যিটো দল আছে তেওঁলোকে বৰ্তমান ভিতৰতে আছে কাৰণ তেওঁৰ এই একে স্থানতে এটা জেগাতে গান্ধী বস্তিৰ এটা ঠাইতে দুটাকৈ তেওঁৰ ঘৰ আছে কাৰণ তাত অখন্তেক আগতে আমি দেখাইছিলোঁ তেওঁৰ যিটো বাসগৃহ আছিল বিলাসী একদম বিলাসী ধৰণৰ তেওঁৰ এটা বাসগৃহ আছিল 3 মহলীয়া এটা ঘৰ কিন্তু এইটো আমি আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট ৰূপমে দেখাই আছে এই যি ফ্লেট দেখিছে ফ্লেটটোৰ এটা গৃহত তেওঁ থাকে তেওঁ এইটো বৰ্তমান ভাড়াত দি থৈ দিছে আৰু তেনেকৈ যদি ক'ব যাওঁ আৰু যি সৰুমতীয়াত যিটো বাসগৃহ তেওঁ বনাইছে বা ফ্লেট ঘৰ বনাইছে তাতে 2022 চনত নতুন তেওঁ ৰিটায়াৰমেণ্টৰ পিছত এটা ঘৰ বনাইছে আৰু ইতিমধ্যে যে ঘৰত বাসগৃহত যি অভিযান চলাইছিল অভিযানৰ সময়ছোৱাত কেইবা স্থানতো মাটি থকাৰ এক নথিপত্ৰ পাইছে আৰু কেইটাবা পলিচি পাইছে আৰু বেংক একাউণ্টো পাইছে ইতিমধ্যে সেই নথিসমূহ তেওঁলোকে যি ইয়াৰ পৰা ওলাই গৈ আৰু তেওঁলোকে সেই নথিসমূহ পৰীক্ষা কৰিব এই মুহূৰ্তত যদি মই ক'বলৈ যাওঁ মোৰ পিছফালে থকা যিটো ফ্লেট আছে সেই ফ্লেটটোত বৰ্তমান চি এম ভিজনৰ এটা দল তাত সোমাইছে কাৰণ তাতো অভিযান চলিছে ইয়াতো অভিযান চলিছে আৰু হয়তো খন্তেক পিছত বা পৰৱৰ্তী সময়ত যি সৰুমতীয়া যিটো বাসগৃহ আছে তাতো তেওঁলোকে যোৱাৰ এক সম্ভাৱনা আছে কাৰণ ইতিমধ্যে এটা বৃহৎ দলে এই অভিযানটো চলাইছে কাৰণ আপুনি যদি চাই যে সুকন্যাৰ পিছত আজি আৰু এজন বিষয়াৰ ঘৰত প্ৰাক্তন যি বিষয়া তেওঁৰ ঘৰত অভিযান চলাইছে চি এম ভি লৈছে আৰু কেইবাখনো ডকুমেণ্টছ তেওঁলোকে পাইছে বহু নথিপত্ৰ তেওঁলোকে পাইছে আৰু আমি যি কথা পাতিবলৈ কৈছিলোঁ যি চি এম ভিজনৰ দলে ইতিমধ্যে কেইবাটাও স্থানত মাটি পোৱাৰ এক নথিপত্ৰ পাইছে আৰু বেংকৰ পাইছে আৰু নগদ ধন কিবা পাইছে নেকি সেই এই মুহূৰ্তলৈ ক'ব পৰা হোৱা নাই কাৰণ যি অভিযান এই মুহূৰ্তটো চলিয়ে আছে কাৰণ আৰু মহানগৰী যিহেতুকে 4 জেগাত আছে আৰু তেনেকুৱাকৈ ক'ৰবাত আছে নেকি কাগজ তেনেকুৱা মাটি আছে নেকি বা সম্পত্তি আছে নেকি সেইটো তেওঁলোকে চাই আছে আৰু কি আছে তেওঁলোকে আৰু কেনেকুৱা ধৰণৰ সম্পত্তি আৰু কিমান বছৰৰ পৰা আছে বা হয়তো কৰিমগঞ্জতো আছে নেকি আৰু এটা কথা ক'ব বিচাৰিছোঁ মই যে এই যি ঘটনাটো এজন বিষয়া তেওঁৰ যি কৰিমগঞ্জত থকাৰ সময়ত তেওঁ যি ঘটনা কৰিছিল বা তেওঁ সম্পত্তি পাহাৰ গঢ়ি তুলিছিল এই কৰিমগঞ্জৰ যিজন বিধায়ক আছে বিধায়কৰ অভিযোগ ভিত্তিতে চি এম ভিজনে এটা গোচৰ ৰুজু কৰিছিল সেই গোচৰৰ ভিত্তিত ইতিমধ্যে তেওঁ এই গোটেই তেওঁৰ বাসগৃহত তেওঁৰ ফ্লেটত তেওঁৰ কেইবাটা স্থানত অভিযান চলাইছে চি এম ভিজৰ টীমে নিৰুৎপল যেহেতু এগৰাকী অভিযুক্ত বিষয়া অৱসৰপ্ৰাপ্ত অভিযন্তা সামেদ আলী তেওঁৰ গুৱাহাটী মহানগৰীৰ এটা অঞ্চলতে পূব ফৰণীয়া অঞ্চলতে তেওঁ দুটাকৈ বাসগৃহ আছে এটা হৈছে ভূমিৰ লগতে বাসগৃহ আৰু আনটো হৈছে এপাৰ্টমেণ্টত থকা এটা ফ্লেট ওচৰ চুবুৰীয়া তেওঁ সম্পৰ্কে কি কয় হয় নিৰুৎপল এই মুহূৰ্তত যি আমি কথা পাতিব বিচাৰিছিলোঁ তেওঁলোকে কিন্তু কোনো ধৰণৰ কথা তেওঁলোকে ক'ব বিচৰা নাই এই মুহূৰ্তত যি চি এম ভিজনৰ দল তেওঁলোকে ইয়াৰ পৰা ওলাই গৈছে আৰু দুজন তাত এই মুহূৰ্তটো ভিতৰত আছে এই দুজন তেওঁলোকে ওলাই গৈছে আৰু তাৰ বাসগৃহলৈ যাব যি স্থানীয় লোকে আমি কথা পাতিছিলোঁ যে তেওঁলোকে কৈছে তেওঁ ইয়াতে থাকে বহু বছৰৰ পৰা আছে তেওঁৰ পৰিয়াল থাকে ইয়াতে কিন্তু তেওঁলোকে এই বিষয়ে নাজানে কিন্তু একাংশই ক'ব বিচাৰে যে তেওঁ এই দুৰ্নীতি কৰিছিল আৰু তেওঁ এই দুৰ্নীতিৰ তেওঁৰ এনেকুৱা বহু ভূমি আছে বা বহু স্থানত তেওঁৰ মাটি আছে বা তেনেকুৱা অগাধ সম্পত্তি থকা বুলি কিছুসংখ্যক লোকে ক'ব বিচাৰে কিন্তু তেওঁলোকে আমাৰ সন্মুখত ক'ব বিচৰা নাই নিৰুৎপল সেই লোকজনক কেতিয়াৰ পৰা চিনি পায় ওচৰ চুবুৰীয়াই সন্তি দাস সামেদ আলীক ওচৰ চুবুৰীয়াই কেতিয়াৰ পৰা চিনি পায় যিহেতু একেটা স্থানতে দুটাকৈ বৃহৎ ঘৰ আছে তেওঁ সন্দিতা যদি শুনিবলৈ পাইছে হয় নিৰুৎপল সামেদ আলীক ইয়াতে থাকে কাৰণ তেওঁ ইয়াতে হয় শুনিছোঁ হয় কওক হয় সামেদ আলীক কেতিয়াৰ পৰা চিনি পায় ওচৰ চুবুৰীয়াই যিহেতু তেওঁৰ একেটা স্থানতে দুটাকৈ বৃহৎ ঘৰ আছে যাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে নীতি বহিৰ্ভূতভাৱে তেওঁ সম্পত্তি আহৰণ কৰা বুলি হয় নিৰুৎপল তেওঁক কেতিয়াৰ পৰা চিনি পায় তেনেকুৱা আমি পোৱা নাই কিন্তু তেওঁ একাংশই কৈছে যে ইয়াতে থাকে বহু বছৰৰ পৰা তেওঁ ইয়াতে আছে তেওঁৰ পৰিয়াল ইয়াতে থাকে তেওঁৰ পৰিয়াল ল'ৰা ছোৱালী হাল আছে আৰু তেওঁ 2022 বৰ্ষত চাকৰিৰ পৰা তেওঁ অৱসৰ লৈছিল তাৰপিছতে আৰু তাৰপিছতে ইয়াতে থাকে আৰু তেওঁ যিটো সৰুমতীয়াৰ বাসগৃহ আছে তাতো তেওঁ এটা ঘৰ বনাইছে ৰিচেণ্টলি বনাইছে 2022ত এই আজি কেইদিনমান আগতে সম্পূৰ্ণ হৈছে আৰু যি চি এম ভিজনৰ দল আছে তেওঁলোকে বহু জেগাত তেওঁলোকে ঘৰ থকা বা মাটি থকাৰ এটা তেওঁলোক
হোমগাৰ্ড পাইছে আৰু তেওঁ কিছু নথি পাইছে এই নথিখিনি পিছত চালেহে তেওঁলোকে গম পাব কিন্তু এই মুহূৰ্তত যদি ক'ব যে তেওঁ ইয়াৰে প্ৰায় বহু লোকে তেওঁক কৈছে ইয়াৰ স্থানীয় লোকে হয় কিন্তু তেওঁ ইয়াতে নাথাকিছিল বেছিভাগ বাহিৰতে আহিছিল তেওঁৰ পৰিয়াল ইয়াতে থাকিছিল নিউটপল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত